বন্ধু বান্ধৱীসকল মই ৰশ্মি আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। Head southwest, then make a U-turn. ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰি অকণমান গাড়ী লৈ ওলাই যাওঁ মই নিজৰ গাড়ীৰ প্ৰেক্টিছৰ কাৰণে। ব্যস্ততাৰে ভৰা জীৱনত নিজৰ বাবে পৰিয়ালৰ বাবে সময় উলিওৱাটো খুবেই প্ৰয়োজন। সময়ে কেতিয়া কি পৰীক্ষা ল'ব তাৰ কোনো ঠিকনাই নাথাকে। অলপমান সময় উলিয়াই উপভোগ কৰিবলৈ চেষ্টা কৰাটো অতিকৈ প্ৰয়োজনীয়। জীৱনটো বহুত সময় আছে বুলি আপোনালোক কোনেও ভাবি থকাটো ভাল নহয়। সময়ৰ প্ৰতিটো ক্ষণক অতিকৈ গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়। সময় থাকোঁতে সকলোকে সময় দিবলৈ চেষ্টা কৰিব লাগে, একেলগে কটাবলৈ চেষ্টা কৰিব লাগে। ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ড, মেডিকেল এইবিলাকে জীৱনটো নতুনকৈ চাবলৈ শিকায়। আহিছে মানুহ, গৈছে মানুহ। আমি কোনেও নাজানো কোন ক'লৈ কি কাৰণত গৈছে। কোনোবা ঘৰলৈ গৈছে, কোনোবা কৰ্মস্থানলৈ গৈছে, কোনোবা আপোনজনৰ কাৰণে গৈছে। কেতিয়াবা বাৰু কোনোবাই ভাবি চাইছেনে মানুহৰ যন্ত্ৰণা। মেডিকেলত কোনোবাই হাঁহিছে, কোনোবাই কান্দিছে। মানুহৰ জীৱনৰ দুখ বেদনাবোৰ যিদিনাই উপলব্ধি কৰিবলৈ শিকিব কোনেও কাৰো বেয়া কৰিবলৈ চেষ্টাই নকৰিব। মানুহে মানুহৰ সংগ হোৱা উচিত। আজি আমিও বিভিন্ন স্থানত গ'লোঁ, তাৰ ভিতৰতে ৰেলৱে ষ্টেচনো আছিল। তাকে মই দেখুৱালোঁ। আমাৰ যিহেতু দিনটোত সময় নাথাকে, মানুহজনো বহুত ব্যস্ত থাকে, গতিকে সেই সময়কণ আমাৰ হাতত থাকে। সেই সময়কণকে আমি তিনিওজনে একেলগে পাৰ কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব, শুনি চাব কথাখিনি। বহুত মই জ্ঞানী মানুহ নহয়, কিন্তু কিছুমান কথা সময়ে সময়ে অনুভৱ কৰোঁ। অনুভৱ ঠিক কথাখিনি মই লিখিও ৰাখোঁ আৰু আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। হয়তোবা মই শুদ্ধ নহ'বও পাৰোঁ, কিন্তু মোৰ এইটো অনুভৱহে আচলতে। মই বহুত দূৰত মোৰ সম্বন্ধীয় মানুহৰ পৰা মই বহুত অকলশৰে মই ইয়াত আছোঁহি। গতিকে মোৰ মানুহজন, মোৰ ল'ৰাটোৱেই মোৰ জীৱনৰ সম্বল বৰ্তমান সময়ত। মই ইয়ালৈ অহা প্ৰায় 12 বছৰেই হৈ গ'ল। 12 বছৰত মই বহুত উত্থান পতন দেখিছোঁ। সেয়েহে জীৱনত কিছুমান অনুভৱ কৰিবলৈ শিকিছোঁ। মানুহে মানুহক এৰি থাকিব পাৰিম বুলি ভাবে, কিন্তু আচলতে মানুহে মানুহক এৰি থাকিব পৰাটো সম্ভৱ নহয়। যিকোনো পৰিস্থিতিত মানুহ দৰকাৰ হয়। আজি কোনোবা আপোনাৰ ওচৰত থিয় হৈ আছে বুলি ভৱিষ্যতেও সেইজন মানুহ পাব বুলি কেতিয়াও কল্পনা কৰিব নোৱাৰি। আজিলৈ আহোঁ। ধন্যবাদ জনালোঁ চাব ভিডিঅ'টো।